নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত ঋণ। আৰু জানি লওক ক'ত কিদৰে কৰিব আবেদন। 21ৰ পৰা 60 বছৰৰ ভিতৰৰ লোকে কৰিব পাৰিব আবেদন। আৰু আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত। আৰু মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰাসকলে লাভ কৰিব এই ঋণ। আৰু আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল ফোন নম্বৰটো। আৰু আইনীভাৱে দেউলীয়া লোকে লাভ নকৰে এই ঋণ। আৰু ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা 14% সুদ। আৰু ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। আৰু পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন। আৰু অপশ্যনত গৈ পূৰণ কৰক প্ৰপত্ৰ আৰু দাখিল কৰক যাৱতীয় নথিপত্ৰসমূহ। আৰু নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই। আৰু ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব ঋণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনত বিজেপিয়ে 400 আসন নাপালে পুনৰ বাবৰি মছজিদ সাজিব কংগ্ৰেছে। পুনৰ বাবৰি মছজিদ নিৰ্মাণ নোহোৱাৰ স্বাৰ্থত 400 আসনত জয়ী কৰাব লাগিব বিজেপিক। আৰু উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য। আৰু কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰিব। আৰু আমাৰ দেশত যাতে পুনৰ বাবৰি মছজিদ নিৰ্মাণ নহয় সেয়া আমি নিশ্চিত কৰিব লাগিব। আৰু নৰেন্দ্ৰ মোদীক 400 আসনত জয়ী কৰাই পুনৰ প্ৰধানমন্ত্ৰী বনাবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আমাৰ মন্দিৰসমূহ বেলেগৰ হাতৰৰ পৰা মুক্ত কৰাটোৱে আমাৰ লক্ষ্য বুলি মন্তব্য এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনত বিজেপিয়ে 400 আসন নাপালে পুনৰ বাবৰি মছজিদ সাজিব কংগ্ৰেছে। পুনৰ বাবৰি মছজিদ নিৰ্মাণ নোহোৱাৰ স্বাৰ্থত 400 আসনত জয়ী কৰাব লাগিব বিজেপিক। আৰু উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য। আৰু কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰিব। আৰু আমাৰ দেশত যাতে পুনৰ বাবৰি মছজিদ নিৰ্মাণ নহয় সেয়া আমি নিশ্চিত কৰিব লাগিব। আৰু নৰেন্দ্ৰ মোদীক 400 আসনত জয়ী কৰাই পুনৰ প্ৰধানমন্ত্ৰী বনাবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আমাৰ মন্দিৰসমূহ বেলেগৰ হাতৰৰ পৰা মুক্ত কৰাটোৱে আমাৰ লক্ষ্য বুলি মন্তব্য এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।